ফাউন্ডেশনাল লিটাৰেচি এণ্ড নিউমেৰেচি তৰফৰ পৰা কিছুমান পেকেট দি পঠিয়াইছে এনেকুৱা ধৰণৰ পেকেট যাতে প্ৰতিটো ক্লাছত প্ৰতিজন ষ্টুডেণ্টৰ হাতলৈ দিব পৰা যায় আৰু শিক্ষকেও ব্যৱহাৰ কৰিব পৰা যায় এইটো সাধাৰণতে নিউমেৰেচিৰ কাৰণে দিয়া আছে বুলি কোৱা আছে যিটো ক্লাছ 1ৰ কাৰণে এনেকুৱা পেকেট এটা থাকিব 2ৰ কাৰণে এনেকুৱা পেকেট এটা থাকিব আৰু ক্লাছ 3ৰ কাৰণে এনেকুৱা পেকেট থাকিব ইয়াত দেখিছে ইয়াত লিখা আছে নেম ক্লাছ এণ্ড স্কুল ইয়াত ল'ৰাটোৰ নাম থাকিব ক্লাছটো আমি লগাই লিখি দিম ক্লাছটো ইতিমধ্যে ক্লাছ 1 বুলি ইয়াত দিয়াই আছে বাৰু স্কুলখনৰ নামটো লিখিম প্ৰতিজন ষ্টুডেণ্টে এনেকুৱা ধৰণৰ পাব ইয়াত কিছুমান বস্তু আছে যিবোৰ সমলৰ ব্যৱহাৰ কৰি শিক্ষকসকলে অতি সহজে নিউমেৰেচি কিছুমান বস্তু শিকাব পাৰিব তথ্য সমীক্ষণ দিব পাৰিব সাধাৰণতে দেখা যায় ল'ৰা ছোৱালীয়ে কেৱল পঢ়াতকৈ হাতে কামে কৰিলে বেছি ভালদৰে শিকে গতিকে তাৰ মাজত এই ধৰণৰ বহুত বস্তু আছে এইখন ধৰি লওক মই দেখুৱাইছোঁ জিঅ' বৰ্ড এখনত শ্বেপ বুজাব পাৰি এইখনৰ কথা আমি এতিয়া আলোচনা নকৰোঁ এইখন আলোচনা আমি পিছলৈ চলোঁ তাৰপিছত চাব আপুনি এনেকুৱা ব্ৰিজ কিছুমান থাকে এইটো কোৱা হয় 3 ৰড এবাকাছ ইয়াত আপুনি 3 ৰড এবাকাছত ইয়াত আপুনি প্লেচ ভেলু শিকাব পাৰে যোগ বিয়োগ পূৰণ হৰণ প্ৰায় সকলোবোৰ শিকাব পাৰে অকণমান আপোনাৰ উদ্ভাৱনী শক্তি প্ৰয়োগ কৰি শিকাব পাৰে আৰু এবাকাছৰ কিছুমান পদ্ধতি আছে সেই পদ্ধতিৰ বিষয়ে আমি পিছলৈ আলোচনা কৰিম এইটো বিষয়ে যিহেতু বহুত শিক্ষকে ইতিমধ্যে পৰিচিত হৈছে গতিকে সেইটো কথা আমি এতিয়া আলোচনা নকৰোঁ তাত এনেকুৱা ধৰণৰ মেজাৰিং কিছুমান কাপ আছে আৰু য'ত আপোনাৰ লিটাৰৰ সেইবোৰ ধাৰণা দিব তাৰ কাৰণে এই কাপখিনি সিহঁতক দেখুৱাব পৰা যায় পানী এইটো স্কুলত সিহঁতে লৈও ভাল পাব আৰু বুজিব মিলিলিটাৰ লিটাৰ বা গ্ৰামৰ ডিফাৰেন্সটো বুজি পাব কিছুমান এনেকুৱা ধৰণৰ নকল নোট দিয়া আছে ইয়াৰ দ্বাৰা সিহঁতে যিবোৰ পইচা যিটো মুদ্ৰাও আছে লগত দামী মুদ্ৰা এইবোৰৰ পৰা সিহঁতে অংক চংক কৰিবৰ কাৰণে সহজে যোগ বিয়োগ ধৰি লওক 1 টকা বুলি 2 টকা দিয়া বুলি শিক্ষকে খুজিব পাৰে বা মোক 200 টকা দিয়া বুলি ক'লে 100 টকা দি 200 টকাও দিব পাৰে বা 10 টকীয়া 20খন দি পেলাই তেওঁলোকে 200 টকা কৰিব পাৰে এনেধৰণে শিকিব পাৰে এইটো কেৱল সেই তেনেকুৱা ধৰণৰ যোগ শিকাবৰ কাৰণে টকা পইচা ধাৰণৰ কাৰণে আৰু এইখিনি হৈছে কাউণ্টিং ষ্টিক্স এইখিনি ষ্টিকহে আমি গন্তি কৰিবৰ কাৰণে তেওঁলোকক দিয়া হয় ইয়াৰ পৰা কাউণ্টিং কৰিবলৈ তেওঁলোকে দিব এটা বিশেষ নাম্বাৰৰ কাউণ্টিং ষ্টিক্স দিব ইয়াতো যোগ বিয়োগ শিকাব যায় তাৰ লগতে কিছুমান ক্ৰেয়ন যি আছে সেইখিনি তেওঁলোকে ব্যৱহাৰ কৰিব পাৰিব আৰু 10 গ্ৰাম যি আছে 10 গ্ৰামৰ ব্যৱহাৰটো বিষয়ে আমি পিছত শিকাম ইয়াৰ দ্বাৰা বিভিন্ন ধৰণৰ শ্বেপ বনাব পৰা যায় 10 গ্ৰামৰ পিছত বিভিন্ন ধৰণৰ জ্যামিতিকেল আকাৰৰ পৰা যে সকলো শ্বেপ বনাব পাৰি ইয়াৰ দ্বাৰা কিছুমান মানুহৰ আকৃতি কৰিব পৰা যায় আৰু বেলেগ বেলেগ ধৰণৰ আকৃতি বনাব পৰা যায় 10 গ্ৰামটো এটা বৰ উপকাৰী আৰু এটা বৰ উপযোগী থকা বস্তু এটা আহিলা কিন্তু এতিয়া আমি আচলতে আলোচনাৰ মূল বিষয়টো লৈছোঁ এইটো কোৱা হয় নাম্বাৰ বেলেঞ্চ মিনি নাম্বাৰ বেলেঞ্চ এইটো এটা বৰ আকৰ্ষণীয় আৰু এইটো শিকাবলৈ বৰ সুবিধা থকা ছাত্ৰ ছাত্ৰীক শিকাবলৈ সুবিধা হোৱা এটা বস্তু আপোনালোকে দেখিব এনেকুৱা ধৰণৰ এটা হাৰৰ নিচিনা বস্তু থাকিব তাৰ লগত থাকিব এনেকুৱা কিছুমান সৰু সৰু চিপ থাকিব ইয়াত এবোৰে ফুটা এটা আছে দেখিছে এনেকুৱা চিপ কিছুমান থাকিব তাৰপিছত দুটা ফুটা এটা আছে দেখিছে এনেকুৱা চিপ কিছুমান থাকিব তাৰপিছত দুটা ঠিলা থাকে এই দুটা নেহেৰুৱাব এটা খুব দৰকাৰী বস্তু দুটা গজাল নিচিনা ঠিলা থাকিব তাৰপিছত থাকিব এনেকুৱা দুটা ৰঙা এনেকুৱাখন খাপ থাকিব আমি ইয়াত বস্তুটো যেতিয়া এছেম্বল কৰিম আপুনি গম পাব কিদৰে কৰিব লাগে প্ৰথমতে আমি ইয়াত ভৰাই দিলোঁ দেখিলে এনেকৈ চাওক ইয়াত আমি এনেকৈ ভৰাই দিলোঁ লাগি গ'ল তাৰপিছত আমি এডাল আনি আমি ইয়াত এনেকৈ এইখিনি চাইছে ইয়াত দুটা ফুটা আছে আৰু সেই ফুটাত আমি এনেকৈ প্ৰথমতে এডাল লগাই দিলোঁ লগাই দি সেই ফুটাটোৰ মাজেৰে এনেকৈ চাওক মাজেৰে আমি এনেকৈ ভৰাম মাজেৰে এনেকৈ ভৰাই দিলোঁ এইটো ফুটা দি গ'ল আৰু এইখিনি যিটো মূৰটো ওলাই থাকিল তাত আমি এই ঠিলাটো লগাই দিলোঁ এই ঠিলাটো আমি ইয়াত এনেকৈ লগাই দিলোঁ দেখিছে নহয় এই ঠিলাটো আমি ইয়াত লগাই দিলোঁ তাৰপিছত এতিয়া দেখিলে এইটো সমান হৈ আছে তাৰপিছত ল'ৰা ছোৱালীক আপুনি দুটা বস্তু শিকাব প্ৰথমতে ধৰি লওক ক'লোঁ মই ইয়াত 10ত দিলোঁ মই ইয়াত ধৰি লওক মই 6ত দিলোঁ এইফালৰ পৰা দেখুৱাওঁ মই ইয়াত 6ত দিলোঁ এইটো 6টো এইফালে গুচি গ'ল এইফালে 6 দিলে বেলেঞ্চ হ'ব এইফালে 6 দিলে এতিয়া বস্তুটো বেলেঞ্চ হ'ল প্ৰথমতে এইটোৰ দ্বাৰা আপুনি সংখ্যাটো একজেক্ট সংখ্যাটো শিকাব পাৰে 6টো তেওঁলোকে চিনাক্ত কৰিব শিকাব পাৰে 6টো এইটো ইয়াত 6 এইটো সেইটো শিকাবৰ কাৰণে ব্যৱহাৰ কৰিব পাৰে কিন্তু আটাইতকৈ তাতকৈ বুদ্ধিয়ক তাতকৈ বেছি উপযোগী বস্তু শিকাইছোঁ ইয়াত 6টো আছে ইয়াত আপুনি 2 দিলে দেখিলে নে একো নহ'ল ইয়াত আপুনি 3 দিলে অকণমান লৰিলে কিন্তু একো নহ'ল কিন্তু চাব ইয়াত 4 দি দিয়ক আপুনি 4 দিয়াৰ পিছত আপুনি দেখিব ৰ'ব 2 4 6 এইটো সমান হৈ গৈছে তেতিয়া সিহঁতক আমি যোগ অংকটো শিকাব পাৰিম যে 2 4 6 ইয়াত কিন্তু আপুনি যদি 2 আৰু 5ত দিব চাব এইটো নামি যাব 2 আৰু 5ত দিলে নামি গ'ল দেখিলে এইটো সমান হ'ল বুজা বেলেঞ্চ হ'ব তাৰ জৰিয়তে আমি তেওঁলোকক যোগ অংকটো শিকাব পাৰিম যে 2 আৰু 4 লগালে এই চাওক ইয়াত বেলেঞ্চ হৈ গ'ল সমান হৈ গ'ল আৰু এইটো অংকটো আমি বহাবও পাৰোঁ ধৰি লওক ইয়াত আমি 8 দিলোঁ 8ত দিলোঁ তেতিয়া ইয়াত নামি গ'ল কিন্তু ইয়াত আমি দিব লাগিব 2 আৰু ক'ত দিব লাগিব 6 2 আৰু 6 দিলোঁ 3 আৰু 5ত দিওঁ দেখুৱাইছোঁ এয়া চাব 3ত দিলোঁ আৰু এয়া আমি 5ত দিলোঁ 3 5 8 এতিয়া সমান হৈ গ'ল সমান হৈ থাকিল
আৰু 2 আৰু আমি 2 আৰু 6 দি দেখাম এবাৰ 2 আৰু 6 দেখালো ইয়াত 2 আৰু 6 দিলো এইফালে থাকিল 8ত এটো সমান হৈ গ'ল তাহলে ইয়াৰ আমি যোগ অংক শিকা পাৰো এফালে 6 থাকিল 2 থাকিল আৰু 6 2 থাকিল 8 থাকিল দুটা সমস্ত বেলেন্সত থাকি গ'ল তাহলে ইয়াৰ আমি যোগ অংক শিকা পাৰো এফালে 6 থাকিল 2 থাকিল আৰু 6 2 থাকিল 8 থাকিল দুটা সমস্ত বেলেন্সত থাকি গ'ল কিন্তু আপুনি যদি বেলেগ অংক দিয়ে আপুনি ধৰি লওক ইয়াত দিলে 2 আৰু 5 দিলে এফালে 7 হল নহয় তেতিয়া বেলেন্স নহয় এটা বস্তু বেলেন্স নহয় বস্তু বেলেন্সটো ভাঙি যায় 2 এ 5 7 হৈ গ'ল যেতিয়া আপোনাৰ বস্তুটো বেলেন্স নহয় 2 এ 5 যোগ কৰিলে 7 নহয় মানে বুজি পাব যদি বেলেন্স 2 এ 5 8 নহয় এটি 2 আৰু 5 আছে 2 আৰু 5 এতিয়া আমি 2 আৰু 5 7 দিলো এটা বেলেন্স হ'ব অৰ্থাৎ এটো শুদ্ধ 2 আৰু 5 দিলে শুদ্ধ হ'ব 2 আৰু 5 যদি 8 দিও তেতিয়া বেলেন্স নহব তেতিয়া আমি গম পাম ভুল গতিকে ইয়াৰ দ্বাৰা শিক্ষকে ছাত্ৰ ছাত্ৰীক যোগ অংক খুব সুন্দৰকৈ শিকাব পাৰে আৰু ছাত্ৰ ছাত্ৰীৰ কাৰণে এইটো এটা আকৰ্ষণীয় বস্তু হ'ব কাৰণ তেওঁলোকে যিমান দিনে যিটো আখৰেৰে লিখি আছিল সংখ্যাৰে লিখি আছিল ব্লেকবোৰ্ড ট্ৰেডিশনালি কৰি আছিল কিন্তু ইয়াত যেতিয়া তেওঁলোকে কৰি পাৰিব তেওঁলোকে এটা গেম নিচিনা হৈ যাব আৰু এবাৰ শিক্ষকে শিকাই দিয়াৰ পিছত তেওঁলোকে যেতিয়া এইটো নিজাকে পাব তেওঁলোকে বাৰে বাৰে এইটো কৰি পেলাই আৰু অংকৰ সৈতে খেলাও কৰিব পাৰিব আৰু অংকটো তেওঁলোকৰ কাৰণে আৰু ভয়ৰ কাৰণ হৈ নাথাকিব গতিকে ফাউণ্ডেশ্যনৰ যে বুনিয়াদী যিটো লিটাৰেচি আৰু নিউমেৰাচি আছে সাংখ্যিকতা আৰু আমাৰ সাক্ষৰতা আছে তাৰ ক্ষেত্ৰত এই বস্তুবোৰে ছাত্ৰ ছাত্ৰীক সদায় পঢ়ি থকা পৰম্পৰাগত বস্তুৰ পৰা আৰু কেনেদৰে আকৰ্ষণীয় কৰিব পাৰে সেইটো ক্ষেত্ৰত এই ধৰণৰ আহিলে অত্যন্ত সহায় কৰিব বুলি আশা ৰাখিলো আৰু এই যিটো আমি ভিডিঅ' কৰিলো এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ শিক্ষকসকলে সামান্য হ'লেও উপকৃত হ'ব বুলি আশা কৰিলো ধন্যবাদ